মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 12 ৰ 4 লৈকে মই তোমালোকক কৰি দিছো আজি তোমালোকক 5 6 7 কেটা কৰি দিছো ফাৰ্স্ট কোৱেশ্চনটো আমি লৈছো ইয়াত তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব চেষ্টা কৰিবা দেই থ্যাংক ইউ আৰু তোমালোকৰ কাৰণে কোৱেশ্চন দি থোৱা হ'ব তোমালোকে এইবিলাক এটেম্প কৰিবা কোৱেশ্চন নম্বৰ 5 টো মই তোমালোকক ডিল কৰি দিছো তোমালোকে চাবা এই দুটা আমাৰ ইনটু হৈ থকা নাই প্লাস হৈ থকা নাই গতিকে এই দুটা লৈ আগত আমি একশন আৰম্ভ কৰিম তোমালোকে এটা জেনেকে আছে তেনেকে থাকিবলৈ দিয়া আমি ফাৰ্ষ্টতে ইয়াত এই দুটা লখাগু উলিয়াইছো এই দুটাৰ লখাগু 3 হ'ব তাৰ পিছত ইয়াত 2 + 3 এইটো গল তাৰ পিছত মাইনাস আছে না মাইনাস আমি কমন লৈছো দেই কমন লোৱাৰ পিছত 1/4 * 2/3 তাৰ পিছত এটো প্লাস আছিল নহয় এটো মাইনাস হ'ব এতিয়া 2/3 into কি হ'ব 1/2 হ'ব 1/2 জায়গাটো থেপা থেপি হোৱাৰ কাৰণে এটো তোমালোকে হয়তো কনফিউজন হ'ব এ মাইনাস হ'ব কিন্তু এ মাইনাস আচ্ছা এবাৰ আমি কাম আৰম্ভ কৰি দিছো আকৌ ইকুৱেল টু ইয়াত হ'ব তোমালোকৰ 5/3 ইয়াত মাইনাস তাৰপিছত এই যে এই টাৰ্ম গতি টাৰ্মটো আছে গতি টাৰ্মটোৰ পৰা লক্ষ্য কৰিব পাৰিছা ইয়াত 2/3 আছে ইয়াত 2/3 আছে গতিকে আমি 2/3 কমন লব পাৰো 2/3 যদি কমন লোৱা যায় ইয়াত থাকিব আমাৰ 4 ইয়াত থাকিব -1/2 এটা থাকি গল তাৰপিছত ইকুৱেল টু এবাৰ আমি লিখিম ইকুৱেল টু 5/3 এ থাকিল -2/3 সেম টু সেম ইয়াত যদি আমি লখাগু উলিয়াও তেনেহলে 4 হ'ব ইয়াত হ'ব 1 আৰু ইয়াত হ'ব 2 দি 4 হৰণ কৰিলে 2 বাৰ 2 1 গুণ 2 গল এটো নেক্সট তোমালোকক মই কৈ দিছো ইকুৱেল টু 5/3 -2/3 আছে নহয় আছে ইয়াত তোমালোকে পূৰণ দিয়া ইয়াত 4 আৰু ইয়াত কি হ'ব তোমালোকৰ -1 হ'ব আচ্ছা এই -1 টো এনেকৈ লিখাৰ পৰিৱৰ্তে এই মাইনাস আৰু এই মাইনাস ইনটু কৰিলে প্লাস হৈ যাব ইয়াত প্লাস দিয়া আৰু ইয়াত তোমালোকে মাইনাস দিয়াৰ আৰু দৰকাৰ নাই এবাৰ আমি ক্যালকুলেশন কৰিম কটাকটি কৰিম ইফালে চাবা তোমালোকে 2 2 4 হয়নে তেনেহলে আমাৰ কি থাকিল ইয়াত 5/3 থাকিল ইয়াত প্লাস ইয়াত থাকিল ওপৰত 1 তলত থাকিল 3 আৰু 2 এই দুটা ইনটু কৰিলে হ'ব আমাৰ 6 হল তাৰ পিছত এই দুটা আমি লখাগু উলিয়াম 3 আৰু 6 লখাগু আমাৰ 6 হ'ব 3 হৰণ কৰিলে 2 বাৰ 2 5 গুণ 10 যোগ 1 তেনেহলে ইয়াত থাকিল কি তোমালোকৰ 11/6 11 যদি তুমি 6 দি হৰণ কৰা একবাৰ যাব বাকি থাকিব 5 আৰু তলত 6 এটো হল তোমালোকৰ আনসার গল নেক্সট এতিয়া কোৱেশ্চন নম্বৰ 6 টো মই ডিল কৰাই দিছো কোৱেশ্চন নম্বৰ 6 টো তোমালোকে চাবা সহজ আছে এটো ইয়াত কি আছে 4/7 ইয়াতো 4/7 আছে 4/7 ইয়াতো 4/7 গতিকে আমি 4/7 কমন লব পাৰো ইয়াত ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি তেনেহলে আমি কৰিলো কি 4/7 কমন ললো কমন ললে ইয়াত থাকিব -5/9 আৰু ইয়াত থাকিব তোমালোকৰ 1/5 নহয় 1/5 থাকিব গতিকে এইবাৰ তোমালোকে লিখিবা 4/7 এটো আমি লখাগু উলিয়াম ইয়াত মই মাইনাস দিছো মাইনাস নহব এটো প্লাস হ'ব ইয়াতে 9 আৰু 5 ৰ লখাগু উলিয়ালে কিমান হ'ব 45 45 ক 9 দি যদি হৰণ কৰা 5 বাৰ 5 5 গুণ 25 সন্মুখত মাইনাস আছে মাইনাস ইয়াত প্লাস আছে প্লাস দিলা 5 দি 45 ক হৰণ কৰিলে 9 বাৰ 9 গুণ 9 তেনেহলে নেক্সট আমি লিখিম কি 4/7 ইয়াত ইনটু লিখা তোমালোকে ইয়াত 45 এ থাকিল আচ্ছা -25 + 9 তেনেকে -16 থাকিব নহয়নে ওকে এবাৰ কাটাকাটি কৰিব পৰা যাব না যাব যেটো কাটাকাটি কৰিব পৰা না যায় গতিকে আমি তলে তলে পূৰণ ওপৰে ওপৰে পূৰণ কৰি দিম 7 5 গুণ 35 35 ৰ 5 হাতত 3 7 4 গুণ 28 28 আৰু 3 31 আৰু 4 16 64 কিমান হ'ব 64 সন্মুখত মাইনাস আছে মাইনাস লগাই দিয়া এয়াই হৈ গল তোমালোকৰ আনসার
এতিয়া এই 7 নম্বৰ অংকটো মই তোমালোকক দেখাই দিছো 7 নম্বৰ অংকটোত ৰবা 7 নম্বৰ অংকটো তোমালোকে এটা বস্তু চাইছে নে নাই মই এখিনি আগে মুছি দিছো ৰবা ইফালে মুছি দি ইফালে কৰি দিছো মুছি নিলে লেতৰা বেতৰা হয় অংক কৰি মজা নালাগে ৰবা মুছি দিছো ফাৰ্ষ্টতে আচ্ছা হৈ গ'ল আমাৰ মুছামুছি এতিয়া আমি কৰিছো কি ইফালে লক্ষ্য কৰা ইয়াত 2/3 আছে আৰু ইয়াত 2/3 আছে তাৰ মানে আমি কৰিম কি এই টার্ম আৰু এই টার্ম এই দুটা আমি একেলগ কৰিম নাই এসোসিয়েট কৰিম এই কাৰণে কোৱা হয় এসোসিয়েটিভ প্ৰপাৰ্টি কাৰণ কি সহযোগ বিধি তেনেহলে আমি লিখিম 2/3 into -5/7 তাৰছত ইয়াৰ লগত সাইনটো আমাৰ কি সাইন আছিল ৰবা মই চাই দিছো সাইনটো হেতু প্লাস সাইন ওকে প্লাস গতিকে ইয়াত আমি প্লাস লিখিম প্লাস লিখি 1/14 into 2/3 টো আমি আগতে লিখিম তাৰ পিছত যিখিনি বাকি আছে হে বাকিখিনি আমি পিছত লিখি দিম -1/6 into 3/7 তাৰ মানে তোমাক কৈছো এই টাৰ্মটোৰ কথা কৈছো এটো মই লাষ্টত লিখিলো এইবাৰ আমি কাম আৰম্ভ কৰি দিম আমাৰ অৰিজিনাল কাম এতিয়া পুট এই দুটা পদৰ পৰা তোমালোকে 2/3 কমন লব পাৰা তেনেহলে আমি 2/3 কমন ললো ইয়াত থাকিল -5/7 মানে আৰু ইয়াত থাকিল প্লাস আৰু ইয়াত থাকিল 1/14 কল আৰু বাকি এটা আমি পূৰণ কৰি লম বাৰু 6 গুণ 42 আৰু উপস্থিত 3 গুণ 3 এনেকৈ আমি কৰি ললো কৰি লোৱাৰ পিছত এইবাৰ ৰবা এখিনি মুছি দিছো এইবাৰ আমি কৰিম কি ইয়াত 2/3 আছে 2/3 থাক এই দুটা যদি আমি লসাগু উলিয়াও 14 হ'ব 7 দি 2 বাৰ 2 5 গুণ 10 মানে যোগ 14 দি হৰণ কৰিলে একবাৰে থাকিল -3/42 নেক্সট লাইন তোমালোকে চাবা ইকুয়াল টু 2/3 into এটা কি হ'ব -10 plus 1 কি হ'ব -9 আৰু তলত থাকিল তোমালোকৰ 14 -3/42 তোমালোকৰ ৰিস্ক লব নালাগে টেনশন লব নালাগে কাটাকাটি নকৰিলে সহজ হ'ব গতিকে কাটাকাটি নকৰাকে আমি কামটো কৰিম ইকুয়াল টু ইয়াত কিমান হ'ব 314 আৰু ইয়াত 14 থাকিল 42 আৰু ইয়াত 14 ন তেনেহলে আমি কৰিম কি কাটাকাটি কৰি দিম বাৰু কাটাকাটি কৰিলে সহজ হ'ব শ্লোতে অৱস্থা অনুযায়ী কামবিলাক কৰিব লাগে যদি আমি ইয়াত 3 ৰে কাটো 3 গুণ 3 আৰু 3 কাটা গল যেটো মাইনাস আছে এখন মুখত মাইনাস দিব লাগিব এলা এতিয়া ওপৰত আমি থাকিল 2 3 গুণ -6 আৰু তলত থাকিল আমাৰ 14 থাক -3/42 আচ্ছা এতিয়া এটো যদি আমি লসাগু উলিয়াও 42 আৰু 14 ইয়াৰ আচ্ছা রিলেশন কি মান হবে ঠিক আছে 42 তেনেহলে 3 14 42 হয় না ওকে গতিকে আমি আরামসে লসাগু উলিয়াব পাৰিম ইয়াৰ লসাগু যদি উলিয়া তোমালোকে 42 হ'ব ইয়াত 3 বাৰ যাব -18 সেইটো মাইনাস আছিল না মাইনাস আছিল তেনেহলে 42 যদি হৰণ কৰা এবাৰ যাব 3 গুণ 3 ৰবা 3 গুণ 3 তাৰপিছত এবাৰ আমাৰ কি হ'ব ইকুয়াল টু ইফালে 42 দিয়া ইফালে -21 এতিয়া তোমালোকে কাটিব পাৰা 21 একবাৰ 21 দুবাৰ তেনেহলে আমাৰ ৰিজাল্টটো এনেকা হ'ব -1/2 এটা আমাৰ আনসার হৈ গ'ল এতিয়া নেক্সট কোৱেশ্চনটো মই তোমালোকক ডিল কৰি দিছো তলৰ সংখ্যা কেইটা যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে
আচ্ছা এইটো অংক আমি কৰিব লৈছো কোৱেশ্চন নম্বৰ 13 তাৰ গোটেইখিনি মই মুছি দিছো ৰবা ফাৰ্ষ্টতে আমি লিখিলো এনেকে -2/3 plus 3/8 plus 4/5 লিখি এই দুটাক আমি সহযোগ কৰি দিলো এই দুটাক সহযোগ কৰি দিয়াৰ পিছত ইয়াক আমি কি আনসাৰ ওলাই আমি চাওঁ আগত সমান সমান 3 আৰু 8 ৰ লসাগু হ'ব আমাৰ 24 ওকে 8 বাৰ যাব 2 8 গুণ 16 -16 আৰু 8 দি কেইবাৰ 3 বাৰ না 3 3 কে 9 হ'ব plus 4/5 এবাৰ চাবা তোমালোকে ইকুৱেল টু ইয়াত 24 থাকিল ইয়াত থাকিব তোমালোকৰ -7 ওকে plus 4/5 গল নেক্সট লাইনটো তোমালোকে লিখিবা ইকুৱেল টু এবাৰ আমি লসাগু উলিয়াম 120 এই দুটা পূৰণ কৰি দিলে লসাগু হৈ যাব 5 বাৰ যাব 5 7 গুণ 35 35 আৰু ইফালে ৰবা আৰু 5 দি যদি এটো হৰণ কৰি দিয়া যায় 24 বাৰ 4 24 সং কিমান হ'ব 24 4 96 হ'ব 96 আৰু এতিয়া তোমালোকে লিখিবা 120 থাকিল 96 ৰ পৰা 35 গলে কিমান হ'ব 1 ইফালে 6 61/120 তোমালোকে লক্ষ্য কৰিছা নহয় এটা আনসাৰ মনত ৰাখিবা 61/120 হল এইবাৰ আমি কৰিম কি আকৌ এবাৰ আমাৰ ডেমিট এবাৰ আমাৰ যি সংখ্যা আছিল সংখ্যাবিলাকৰ ওৰিয়েন্টেশন আমি চেঞ্জ কৰি দিম তাৰ নেকি এসোসিয়েশনটো চেঞ্জ কৰি দিম -2/3 plus 3/8 তাৰ পিছত plus 4/5 আছে না এইবাৰ ইয়াৰ লগত এসোসিয়েট কৰি দিছো এইবাৰ আমি ক্যালকুলেশন কৰি কি ৰিজাল্ট পাওঁ চাম -2/3 তাৰ পিছত চাবা এই দুটা আমাৰ লসাগু উলিয়াব লাগিব ইনটু লসাগু যেতিয়া উলিয়াম এটো ইনটু নহয় দেই সৰি এটো প্লাস আছে লসাগু উলিয়ালে ইয়াত 40 হ'ব 5 বাৰ 5 3 গুণ 15 যোগ আছে যোগ 5 দি যদি 40 হৰণ কৰা 8 বাৰ 4 32 32 সমান সমান নেক্সট লাইনত আমি গুছি গৈছো এবাৰ আমি লিখিম কি -2/3 আৰু ই প্লাস ইয়াত থাকিল 40 15 - 32 কিমান হ'ব এটা হ'ব 47 হৈ গল তাৰপিছত এইবাৰ কৰিম কি আমি লসাগু উলিয়াম 3 আৰু 40 ৰ লসাগু উলিয়ালে আমাৰ কিমান হ'ব 120 তোমালোকে সিধা লিখা 120 এটা হৰণ কৰিলে কিমান বাৰ 40 বাৰ যাব 2 40 80 80 -80 প্লাস ইয়াত হ'ব কিমান 47 আচ্ছা তেনেহলে 47 ৰ পৰা 80 ৰ পৰা 47 বাদ দিলে কিমান হ'ব 61 তো নহয় গতিকে কতবা কিবা ভুল হৈ গৈছে ইয়াত ৰবা মই তোমালোকক সলভ কৰি দিছো ইয়া -2/3 -2/3 আছে ঠিক আছে 3/8 no 3/8 4/5 5 আৰু 8 ৰ লসাগু আমাৰ 40 হয় নো ডাউট 8 দি 40 হৰণ কৰিলে 5 বাৰ যাব 5 3 গুণ 15 এত মাইনাস প্লাসৰ কথা নাই আচ্ছা ঠিক আছে তাৰ পিছত হল কি আমাৰ 5 দি যদি আমি হৰণ কৰো 8 বাৰ 8 4 গুণ 32 আচ্ছা 32 আৰু 15 যোগ কৰিলে 47 হয় হৈ গল বাৰু এতিয়া তাৰ পিছত আচ্ছা 3 আৰু 4 লসাগু আমাৰ কিমান হ'ব 3 আৰু 4 লসাগু 120 তেন্তে 40 বাৰ 80 47 তো হলে ৰবা 80 - 47 কিমান হয় আমাৰ ৰিজাল্টটো কোড খেলে মেলিটো হল
ৰবা 80 minus 47 ইয়াৰ আমাৰ ৰিজাল্ট কিমান হ'ব গতিকে 10 ৰ পৰা তোমালোকৰ 7 গলে 3 ইয়াত থাকিলে আমাৰ 7 7 ৰ পৰা 4 গলে 3 33 হয় 33 কিন্তু ইয়াত আমাৰ কিমান ওলাইছে 61 গতিকে ডাঙৰ ভেজাল আছে কতবা ৰবা ইফালে আকৌ এবাৰ মই চাই দিছো ৰবা Yeah, minus 2 by 3 plus 3 by 8. গতিকে তোমার লসাগু হল 3 8 24 24 8 times 8 to 16 16 okay 8 দি তোমালোকে 24 হৰণ কৰিলে কিমান বাৰ যাব 3 বাৰ 3 3 কে 9 9 ঠিক আছে ইফালে 9 হৈ গল কত বাকি খেলিমেলি আছে সৰু খেলিমেলিৰ কাৰণে ডাঙৰ খেলিমেলি হৈ যায় গতিকে 16 ৰ পৰা 9 গলে তোমালোকৰ 7 হ'ব ঠিক আছে বাৰু 24 ৰ পাছৰ লসাগু আমাৰ কি 120 it's okay 24 দিয়ে 5 বার 5 7 35 35 গোল তারপর 5 দিয়ে যদি 120 গ্রহণ করা যায় 24 বার 24 4 গুণ 4 গুণ 16 ইয়া ওকে 96 এইফালে সব ঠিকই আছে এই সাইডটো মই আকৌ এবাৰ তোমালোকক ব্লেক কে কৈ দেখাই দিছো ৰবা ইয়াত কতবা কিবা খেলি মেলি আছে এই অংকবিলাক অলপ ঝামেলাৰ হয় খুব ধ্যান দি কৰিবলগীয়া হয় তোমালোকৰ ৰবা জায়গাটা ঠিক করে লেছো আচ্ছা আমার সংখ্যাবিলাক কি আছিল আমার সংখ্যাবিলাক আছিল -2/3 -2/3 plus 3/8 plus 4/5 এবার আমি এই দুটাকে অ্যাসোসিয়েট করে দিছো করে দিয়ার পিছত এবার ইয়ার ক্যালকুলেশন কৰিছো -2/3 plus 18 পাছৰ লসাগু আমাৰ 40 নো ডাউট গতিকে 5 5 3 গুণ 15 আৰু ইফালে 5 দিয়ে 8 বাৰ 8 4 গুণ 32 32 এটো ঠিকই আছে তাৰপিছত ইয়াত আমাৰ কি -2/3 প্লাস এটা হ'ব কিমান আমাৰ ইফালে হল 7 ইফালে হল 4 47 আছে ঠিক আছে 40 তাৰপিছত এইবাৰ লসাগু আমাৰ কিমান হ'ব 120 3 8 jar 3 4 jar না 3 4 jar 12 এটা হ'ব -80 তো 40 বার যাব 40 ক যদি আমি দ্বিতীয় পূরণ কৰো তেনে 80 হবে প্লাস এইখিনিতে খেলি মেলি আছিল নহয় 40 দিয়ে হৰণ কৰিলে 3 বাৰ হ'ব এটাই বুজি পোৱা নাই 3 7 গুণ 21 7 2 থাকিল 3 4 গুণ 12 12 আৰু 2 14 হোপলেস মান হোপলেস মানুহ থাকে নাই বাৰু এখানে তোমালোকে চেষ্টা কৰিবা 120 এ হৰণ কৰিলে কিমান মাইনাস ইয়াত থাকিব তোমালোকৰ 61 -61 না +61 থাকিব কিমান থাকিব +61 আচ্ছা ইয়াত থাকিলে আমাৰ +61 তোমালোকে এবাৰ লক্ষ্য কৰিছে ইয়াত +61 আছে আৰু ইয়াতো +61 আছে গতিকে আমি লাষ্টত কি কম যে যোগ সাপেক্ষে আবদ্ধ বিধি মানি চলে ঠিক তেনেকৈ তোমালোকৰ পূৰণৰ ক্ষেত্ৰত আমি কৰিব পাৰো পূৰণৰ ক্ষেত্ৰত আমি কি দৰে কৰিম আমি মই দেখাই দিছো যোগৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি চলে কিয়নো দুয়োফালে আমাৰ আনসার একে ওলাল এতিয়া পূৰণৰ ক্ষেত্ৰত যে আবদ্ধ বিধি মানি চলিব তাক আমি দেখুৱাই দিম বাৰু ফাৰ্ষ্টতে আমাৰ কি আছিল -2/3 * 3/8 তাৰ পিছত আছিল 4/5 না ফাৰ্ষ্টতে এই দুটাক আমি পূৰণ কৰিম সোৱা যাকচোন কি ৰিজাল্ট কি হয় এই দুটাক আমি যদি পূৰণ কৰিবলৈ যাও তাহলে a3 তোমালোকে কাটি দিবা আৰু a2 কাটিলে এটো 4 তাহলে কিমান হ'ব ওপৰত একো নাই মানে 1 আমাৰ ৰিজাল্ট থাকিল -1/4 আৰু ইয়াত থাকিল 5/, ডেমেট এটা 4/5 হয় এটা হ'ব 4/5 ইয়াত হল 4/5 এতিয়া তোমালোকে আকৌ কাটাকাটি কৰিব পাৰিবা এই চাৰি ক্যান্সেল বাকি থাকিল আমাৰ কিমান বাকি থাকিল কি -1/5 গতিকে আমাৰ এফালে ৰিজাল্ট হল -1/5 আনফালে ৰিজাল্ট -1/5 যদি ওলায় তেনহলে আমি কম যে আবদ্ধ বিধি মানি চলিছে আচ্ছা কেনেকৈ কৰিম এবাৰ তাৰপিছত -3/2 * 3/8 * 4/5 এবাৰ ব্ৰেকেট ইয়াত লগাই দিম লগাই দিয়াৰ পিছত
ইয়াৰ কামটো আগত কৰিম আমি -3/2 ইনটু এটাৰ কামটো কেনেকৈ কৰিম 4 দি কাটো 4 2 গুণো মানে দুইবাৰ গল তেহলে ওপৰত আমাৰ থাকিল 3 আৰু 2 5 গুণ 10 থাকিল এবাৰ আকৌ চোৱা যাকচোন চাইছা ইয়াক মই উল্টাকৈ লিখিছো 3/2 নহয় 2/3 হয় 2/3 এবাৰ তোমালোকে কাটিবা 2 কাটিলা 5 বাৰ মানে তাৰপিছত 3 1 গুণ 3 1 যা 3 আৰু 3 কাটা গল তাৰপিছত ইয়াতো তোমালোকে লক্ষ্য কৰিছা ইয়াতো ৰিজাল্ট -1/5 থাকিল দুফালে ৰিজাল্ট -1/5 গতিকে আমি কম যে পৰিমেয় সংখ্যা পূৰণৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি চলে গল এতিয়া লাষ্ট অংকটো আছে তোমালোকৰ 14 নম্বৰটো অলপ দীঘলীয়া হৈ গল 14 নম্বৰটো মই তোমালোকক বুজাই দিছো দিলে তোমালোকৰ এই চেপ্টাৰটো শেষ হোৱাৰ পিছত আমি নতুন চেপ্টাৰলৈ যাব পাৰিম নেক্সট ভিডিঅত ইফালে যদি লক্ষ্য কৰিছে তোমালোকে এটা উদাহৰণত দেখুৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় আমি 3 আৰু 6 এই সংখ্যা দুটা লৈছো ধৰা হল 3 আৰু 6 দুটা সংখ্যা এতিয়া কথা হল কি যদি আমি 3 ক 6 দি হৰণ কৰো ৰিজাল্ট হ'ব আমাৰ কিমান 3/6 কাটাকাটি কৰিলে আধা হ'ব কিন্তু যদি আমি 6 ক 3 ৰে হৰণ কৰো মানে ৰিজাল্ট হ'ব 2 মানে 3 2 6 ইয়াৰ পৰা গম পোৱা যায় আৰু বা তাৰ মানে বুজা গল যে 3 ক যদি আমি 6 দি হৰণ কৰো ই 6 ক 3 দি হৰণ কৰিলে কেতিয়াও সমান নহয় মানে অৰ্থাৎ ই আবদ্ধ বিধি মানি চলে এইখিনি আছিল তোমালোকৰ ভিডিও আৰু চেপ্টাৰ 1 কি এক্সাৰসাইজ 1.1 আমি শেষ কৰিলো তোমালোকে ভিডিওটো লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিব চেষ্টা কৰিবা থ্যাংক ইউ